আজি শিকিম ডিভিজন শর্টকাট ট্রিক, ঠিক আছে। এটা যদি 12 আছে আর তলৰ আছে কি 0.004, 10 আছে 0.002, তো এইবিলাক কেনেকৈ 1 সেকেন্ডত কৰিম, 1 সেকেন্ডত কেনেকৈ কৰিম চাওক। এসএসসি জিডিৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে। এসএসসি জিডি বা আসাম পুলিচৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এটা কেইটা আছে, তিনিটা আছে। চ' তিনিটা তুমি ওপৰৰ পিনে 1000 তুমি প্লাছ দি 1000 তুমি পূৰণ দি দিয়া, 1000 পূৰণ দি দিয়াৰ লগে একেটা আৰু গুচাই দিয়া। 4 দি 4 3 গুণ 12 মানে 3 পূৰণ 1000 অৰ্থাৎ 3000, ঠিক আছে। এইটো উত্তৰ হৈ গ'ল। নেক্সট এইটোত চ, এইটোত আছে 10 আৰু 3টা আছে, ঠিক আছে। পূৰণ দি দিয়া 1000, ঠিক আছে। এই শূন্যবিলাক গুচি গ'ল আৰু দশমিক চমিক গুচি গ'ল। 2 দি 2 5 গুণ 10, 5 দি মানে 5000, উত্তৰ হৈ গ'ল, ঠিক আছে। ইয়াতে কেইটা আছে, এটা আছে। পূৰণ দি দিয়া 10 দি দিয়া, ঠিক আছে। এটাৰ পিছত দশমিক আছে মানে 10 দি দিয়া, 10 দি দিলে দশমিকটো গুচি গ'ল। 2 দি কাটি দিয়া 2 5 গুণ 10, 5 দি কাটি দিয়া 5 2 গুণ 10ৰ শূন্য হাতে গেল 1, 5 3 গুণ 15 16 6 হাতে গেল 1, 5 5 গুণ 25 1 26 6 হাতে গেল 2, 5 1 গুণ 5 5 2 7, মানে উত্তৰ হৈ গ'ল, ঠিক আছে। 7660, ঠিক এইটো তেনেকুৱা কৰি এটা দুটা তিনিটা চাৰিটা আছে। 1ৰ পিছত 4টা দি দিয়া, ঠিক আছে। 4টা হৈ গ'ল। এইবিলাক গুচি গ'ল। 8 দি 48, ঠিক আছে। 8 6 গুণ 48, ঠিক আছে। 6 দি 6 4টা শূন্য 1 2 3 4, ঠিক আছে। 60000, এইটো উত্তৰ। এতিয়া আপুনি যদি এইখিনি বুজি পাইছে তেনেহ'লে এইটো কমেণ্ট কৰি জনাওক ইয়াৰ উত্তৰ কিমান হ'ব। ওপৰত 99 আছে আৰু এটা দুটা তিনিটা চাৰিটাৰ দশমিকৰ পিছত চাৰিটা সংখ্যা আছে। চ' আপুনি এইটোৰ উত্তৰ মোক লাগে, মানে আপুনি যদি এইখিনি বুজি পাইছে। তো বুজোৱাত হৈছে নে নাই কমেণ্ট কৰিব, ঠিক আছে। আৰু নেক্সট শ্বৰ্ট ট্ৰিক বা ধৰি লওক মেথ ষ্ট্ৰং কৰাৰ কাৰণে মোক ফ'ল' কৰি ৰাখিব। জয় হিন্দ, জয় ভাৰত, জয় অসম।